কৃত্ৰিম বানৰ কবলত পৰি জলমগ্ন মাৰ্ঘেৰিটাৰ বিস্তীৰ্ণ অঞ্চল লিডু অঞ্চলৰ শিক্ষানুষ্ঠান লিডু মহাবিদ্যালয় লিডু কনিষ্ঠ মহাবিদ্যালয় বানৰ কবলত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ লিডু ৰেলৱে ষ্টেচন সহ কেইবাটাও অঞ্চলত কৃত্ৰিম বানে অঞ্চলসমূহৰ বহু লোকৰ বিস্তৰ ক্ষতি সাধন কৰিছে। এই ক্ষেত্ৰত চৰকাৰ জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। যোৱা নিশা যি বৰষুণ আহিল এই বৰষুণ অহাৰ ফলত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিভিন্ন দাঁতি কাষৰীয়া অঞ্চলত পানীত ডুব গৈছে। এই পানী ডুব যোৱাৰ কাৰণটোৱে হৈছে আচলতে প্ৰশাসন আৰু চৰকাৰী বৰমূৰীয়াসকলৰ গাফিলতিৰ বাবে আজি সুদীৰ্ঘ দিনৰ পৰা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডু বজাৰ স্থিত ভিতৰুৱা যিবিলাক অঞ্চল আছে আৰু মাৰ্ঘেৰিটাৰ পৌৰসভাৰ অন্তৰ্গত কিছু অঞ্চল পানীত ডুব গৈছে। তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা আৰু বৰগোলাই লিডু সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাত কিন্তু যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে এই ৰাষ্ট্ৰীয় ঘাইপথ। বিভিন্ন সময়ত দাবী উত্থাপন কৰা হৈছে যদিও এই দাবীৰ প্ৰতি কিন্তু কাণ সাৰ দিয়া পৰিলক্ষিত নহ'ল মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা। বিধায়ক ভাস্কৰ শৰ্মা দুটা কাৰ্যকালৰ বিধায়ক হোৱাৰ পিছত তৃতীয়বাৰলৈ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক হোৱাৰ স্বত্তেও কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ বিজ্ঞানসন্মত চিন্তাধাৰণা কৰা পৰিলক্ষিত নহ'ল। তাৰ ফলতে এনেধৰণে কৃত্ৰিম বানপানী সৃষ্টি হৈছে। তাৰ ফলত কিন্তু ৰাইজ কিন্তু জীয়াতু ভুগিবলগীয়া পৰিস্থিতি উদ্ভৱ হয়। তাৰ স্বত্তেও কিন্তু বিধায়ক ভাস্কৰ শৰ্মা আজিৰ পৰ্যন্ত এই যে কৃত্ৰিম যি বানপানী এই বানপানীটো চিৰস্থায়ী সমাধান কৰাৰ ফলত কিন্তু কোনো ধৰণৰ আঁচনি কিন্তু তেখেতসকলে প্ৰস্তুত কৰিব নোৱাৰিলে। বিধায়ক ভাস্কৰ শৰ্মা কেৱল বিধানসভাত বহি মনে মনে তেখেতে সময় কটায় আৰু কোনো ধৰণৰ আঁচনি আচলতে দিছপুৰৰ পৰা আনি এই জনসাধাৰণৰ বাবে কিন্তু কাম কৰা পৰিলক্ষিত নহ'ল। তাৰ ফলত কিন্তু আমাৰ জনসাধাৰণ ভুগিবলগীয়া হৈছে। তাৰ সমান্তৰালভাৱে লিডু যি মহাবিদ্যালয় ঐতিহাসিক যি মহাবিদ্যালয় এই মহাবিদ্যালয় কিন্তু পানীত ডুব যোৱাৰ ফলত কিন্তু ছাত্ৰ ছাত্ৰীৰ জীৱনলৈও কিন্তু ভাবুকি কঢ়িয়াই আনিছে। তাৰ সমান্তৰালভাৱে এই যে আচলতে ৰাষ্ট্ৰীয় ঘাইপথলৈ যে পানী এই কৃত্ৰিম বানপানীৰ ফলত যে এই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে যি নলা নৰ্দমা হ'ব লাগিছিল বিজ্ঞানসন্মতভাৱে এই বিজ্ঞানসন্মত নলা নৰ্দমা নোহোৱাৰ বাবে আজিৰ তাৰিখ পৰ্যন্ত এই ঘটনা সংঘটিত হৈ আহিছে। তাৰ স্বত্তেও কিন্তু কাণ সাৰ নাই বিধায়ক ভাস্কৰ শৰ্মা। আমি অসম জাতীয়তাবাদী